মই এতিয়া আছোঁ আমাৰ গাঁৱত। এফালে চোৱা ইমান ধুনীয়া সেউজ পৰিৱেশ। তোমালোকৰ এই সেউজ পৰিৱেশখিনি উপভোগ কৰি থাকা, তাৰ লগতে তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তোমালোকৰ কাৰণে লৈ আহিছোঁ। যে তোমালোকে সকলোৱে সুধি আছিলা যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিয়াৰ চান্স আছে। যিসকলে কপিবোৰ চেক কৰে সেইসকলৰ লগত মোৰ কথা হৈছে। তো সিহঁতে কৈছে যে তোমাৰ 20 তাৰিখৰ ভিতৰত অসমৰ সকলো জিলাত কপি চেক কৰা শেষ হৈছে। আৰু যিহেতু তোমাৰ 9 এপ্ৰিল তাৰিখে তোমালোকৰ ইলেকশ্যন আছে আৰু সেই ইলেকশ্যনৰ আগতে দিয়াৰ বহুত চান্স আছে। যদি ৰিজাল্টটো ইলেকশ্যনৰ আগতে দিয়ে তেতিয়াহ'লেতো ভাল কথা, আৰু যদি ইলেকশ্যনৰ আগত নিদিয়ে মানে তোমাৰ 9 এপ্ৰিলৰ আগত যদি নিদিয়ে তেতিয়াহ'লে কিন্তু তোমালোকৰ বিহুৰ পিছত তোমালোকে ৰিজাল্টটো পাবা। কাৰণ বিহুৰ সময়ত সকলোৱে তোমাৰ ঘৰত যাব বা সকলোৱে কৰিব। তো সেইকাৰণে কিন্তু মেক্সিমাম চান্স আছে তোমালোকৰ ৰিজাল্টটো 9 তাৰিখৰ আগতে তোমালোকে পাই যাবা। যোৱা বছৰ যেনেকৈ তোমালোকৰ 10 তাৰিখে ৰিজাল্টটো দিছিল, এই তাৰিখে কিন্তু তোমাৰ 5 তাৰিখ বা তোমাৰ 6 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো আহি যাব, নাইবা 2 তাৰিখ নাইবা 3 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো তোমালোকে পাই যাবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে ইমান ধুনীয়া পৰিৱেশ, তোমালোকে পৰিৱেশখিনি চাই কেনেকুৱা পালা সেইটো জনাবা। আৰু তোমালোকৰ ৰিজাল্ট কেনেকুৱা হয় ডেফিনেটলি তোমালোকে কমেণ্টত জনাবা। আৰু তোমালোকৰ ৰিজাল্টৰ পিছত তোমালোকে কেনেকৈ ষ্ট্ৰীম চিলেকশ্যন কৰিবা, তোমালোকৰ কি কি ছাবজেক্ট কম্বিনেশ্যন ল'লে তোমালোকৰ ভৱিষ্যতত কেনেকুৱা ধৰণৰ তোমালোকে সহায় হ'ব, সেই গোটেইখিনি লৈ তোমালোকৰ ৰিজাল্টৰ পিছত মই ভিডিঅ' লৈ আহিম আৰু তোমালোকে ফ'ল' কৰি ৰাখিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ ৰিজাল্ট লৈ কোনো চিন্তা কৰাৰ দৰকাৰ নাই, কাৰণ ৰিজাল্টটো দিবই। তোমাৰ 9 তাৰিখৰ আগতে ৰিজাল্টটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যদি ৰিজাল্ট 9 তাৰিখৰ আগত যদি নাহে তেতিয়াহ'লে তোমালোকে মানে বিহুৰ পিছতে তোমালোকে ৰিজাল্টটো পাই যাবা। তো সৰু এটা ইনফৰমেশ্যন, আৰু এইখিনি তোমাৰ যিসকলে কপি চেক কৰিছে সেই কপি চেক কৰাৰ ওপৰত ভিত্তি কৰি মই তোমালোকক এই কথাষাৰ কৈছোঁ। গতিকে তোমালোকে চিন্তা নকৰিবা। আৰু তোমালোকে কেনেকৈ ষ্ট্ৰীম চিলেকশ্যন কৰিবা, তোমালোকে কি কি ছাবজেক্ট কম্বিনেশ্যন ল'বা, তো সেই বিষয়ে মই ভিডিঅ' আপলোড কৰিম, তোমালোকে চাই ল'বা। আৰু সেইমতে তোমালোকে যদি ছাবজেক্টবোৰ তোমালোকে যদি চুজ কৰা তেতিয়াহ'লে তোমাৰ ভৱিষ্যত কিন্তু বহুত এটা ভাল এটা অপৰচুনিটি আহিব বুলি মোৰ পূৰা বিশ্বাস আছে। তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে যিমান পাৰা ভিডিঅ'টি শ্বেয়াৰ কৰা, আৰু গাঁৱৰ পৰিৱেশ চাই তোমালোকৰ কেনেকুৱা লাগিলে সেইটো জনাবা। এইখিনি আমাৰ ধান খেতি হয়। আৰু তোমালোকে ধান খেতিটো কেনেকুৱা লাগে তোমালোকৰ, একচুৱেলি তোমাৰ গাঁৱৰ যিটো পৰিৱেশ সেইটো কেনেকুৱা হয়, সেই বিষয়ে তোমালোকৰ উপলব্ধি কেনেকুৱা। তোমাৰ মহাত্মা গান্ধীৰ যিটো পাৰ্চপেক্টিভ আছিল আৰু তোমালোকৰ যিটো পাৰ্চপেক্টিভ আছে সেইটো কি হয়, তোমালোকে কমেণ্টত জনাবা। ধন্যবাদ।